নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুংফু প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা যোৰহাটৰ খেলুৱৈক জনোৱা হয় সম্বৰ্ধনা নিউজ ডাইৰেক্ট ৰিপৰ্ট ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুংফু প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা যোৰহাটৰ খেলুৱৈক সম্বৰ্ধনা উল্লেখযোগ্য যে ৱেষ্ট বেংগলৰ দাৰ্জিলিঙত অলপতে অনুষ্ঠিত হোৱা নৱম সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুংফু প্ৰতিযোগিতাত যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰি সফলতা অৰ্জন কৰা উত্তৰ পশ্চিম যোৰহাট মানচুৰীয়া কুংফু একাডেমীৰ 7 গৰাকী খেলুৱৈক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। একাডেমীৰ মুখ্য প্ৰশিক্ষক উজ্জ্বল বৰাৰ নেতৃত্বত যোৱা 7জনীয়া দলটোৰ আটাইকেইগৰাকী খেলুৱৈয়ে পদক লাভ কৰি গৌৰৱ কঢ়িয়ানাত মালোৱালী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত খেলুৱৈসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত যোৰহাটৰ সমাজকৰ্মী তথা সমৰ কলাবিদ ব্লেক বেল্ট 2 ডান ডিগ্ৰীধাৰী জিতু বৰা আৰু দিলীপ বৰা উপস্থিত আছিল। উত্তৰ পশ্চিম মাঞ্চুৰিয়ান কুংফু একাডেমী ইনষ্ট্ৰাক্টৰ হিচাপে মই উজ্জ্বল বৰা প্ৰশিক্ষণ দি আজি তেওঁলোক দাৰ্জিলিঙত খেলি অহা 9 নম্বৰ নেশ্যনেল সকলোৱে মেডেল টিকাইছে। সেইটো কাৰণে তেওঁলোকক যোৰহাট ডিষ্ট্ৰিক্টৰ উত্তৰ পশ্চিম মাঞ্চুৰিয়া কুংফু ডিষ্ট্ৰিক্টৰ আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট মাঞ্চুৰিয়া কুংফুৰ সকলোৱে আজি তেওঁলোকক সম্বৰ্ধনা জনাইছে সকলোকে আৰু তেওঁলোকক ইণ্টাৰনেশ্যনেলৰ কাৰণেও সহায় সহযোগিতা কৰিম বুলি কৈছে দিলীপ বৰাহঁতে জিতু বৰাহঁতে। সেইটো কাৰণে তেওঁলোকক আহিছিলে, তেওঁলোক যথেষ্টখিনি অনুপ্ৰেৰণা দি থৈ গৈছে তেওঁলোকে আৰু বৰ্তমান প্ৰেক্টিছ কৰি থাকিব লাগিব, তেতিয়াহে কৰা হ'ব প্ৰেক্টিছটো। আমাৰ ভূটানত আছে, ইণ্টাৰনেশ্যনেল ভূটানত আছে, আমাৰ 7 গৰাকী ষ্টুডেণ্টে ছিলেকশ্যন পাইছে ভূটানত। সকলোৱে আশা ৰাখোঁ সকলো ৰাইজৰ আশীৰ্বাদত লৈ তেওঁলোকে যেনে বিজয় হৈ আহিব পাৰে, সকলোৱে সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, নেতা খাজনৰ ওচৰত। অল টো 189টা আছিলে ষ্টুডেণ্ট অল টোটেল হৈছিলে। আপোনাৰ আমাৰ অল আছামৰ পৰা আমাৰ 94টাৰ গৈছিলে ষ্টুডেণ্ট অল আছামৰ পৰা, সকলো পৰা আহিছে, সকলো ষ্টেটৰ পৰা আহিছে। যথেষ্ট ধুনীয়া খেল হৈছিলে। অসম টীমৰ আমাৰ যিজন আজাৰুল যথেষ্ট হেল্প কৰিছে আৰু যথেষ্ট খোৱা বোৱা ফেচিলিটি ধুনীয়া দিছে, থকা মেলাৰ পৰা ধৰি যথেষ্ট তেওঁ অভিজ্ঞতা আছে মাৰ্চেল আৰ্টৰ ওপৰত আৰু ভাবোঁ তেওঁ আৰু আগবাঢ়ি যাওক। আমাৰ ফালৰ পৰাও বহুত তেওঁক অভিজ্ঞতা তেওঁ আছে, যিখিনি অভিজ্ঞতা আছে তেওঁ আৰু অভিজ্ঞতা হওক। সেইকাৰণে আমাৰ ফালৰ পৰা সকলো ফালৰ পৰা আশীৰ্বাদ দিছোঁ তেওঁ আৰু আগবাঢ়ি যাব পাৰে যেনে। মোৰ ক্লাবৰে 7জন উত্তৰ পশ্চিমৰ আমাৰ 7জন খেলুৱৈ ছিলেকশ্যন হৈছিলে, তাই আমাৰ 7জনে ছিলেকশ্যন পাইছে, 7জনে মেডেল টিকাইছে। যোৰহাট জিলা প্ৰতিনিধিত্ব হৈছিলে, সম্বৰ্ধনা অনুষ্ঠান আছিলে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।